গোটেই সমগ্ৰ মানৱ জাতিক যি লজ্জাত কৰা এটা ঘটনা ইতিমধ্যে ঘটি গ'ল। 12 বছৰীয়া এজন যি কিশোৰক হত্যা কৰা হ'ল, এই গোটেই ঘটনাটোত আমি ধৰো তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আচলতে এই যি দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। প্ৰথম কথা, আমি শদিয়া আঞ্চলিক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দল আহি আমি তেওঁলোকৰ পৰিয়ালবৰ্গৰ গোটেই মনৰ কথা বুজ ল'লোঁ আৰু তেওঁলোকক আমি এটা কথা প্ৰতিশ্ৰুতি দিছোঁ যে কোনো ধৰণে যাতে দোষী ওলাই যাব নোৱাৰে, তাৰ কাৰণে যেনেধৰণে আমি জিলা ছাত্ৰ সন্থাই সহায় সহযোগিতা কৰিব লাগে আমি নিশ্চিতভাৱে কৰি যাম। এই কণমানি ছাত্ৰজন যাতে ন্যায় পায়, ন্যায় পাবলৈ সক্ষম হয়। আৰু ইয়াৰ লগতে আমি প্ৰশাসনক এটা দাবী জনাওঁ, কোনো ধৰণৰ যাতে আইনৰ সুৰুঙাৰে, কোনো ধৰণৰ তদন্ত নামত হোৱা গাফিলতিৰে যাতে এই দুজন হত্যাকাৰী বাচি যাব নোৱাৰে। আৰু ইয়াৰ লগত এনেকুৱা এটা উদাহৰণ দাঙি ধৰক, এই হত্যাকাৰীসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ ব্যৱস্থা কৰক, যাতে আহিবলগীয়া দিনত কোনো ধৰণৰ অপৰাধীয়ে, কোনো ধৰণৰ এনেকুৱা বিকৃষ্ট মানসিকতা থকা ব্যক্তিয়ে যাতে সাহস নকৰে এনেকুৱা ধৰণৰ ঘটনা পুনৰ দোহাবলৈ। আৰু এই কণমানিজনৰ যি আছিলে তেওঁলোকৰ তেওঁ আত্মা যাতে শান্তি পাওক। এই ফুল কোমলীয়া বয়সত যি সময়ত তেওঁ খেলা ধূলা কৰিব লাগে স্কুলত, সেই সময়ত তেওঁ নিজৰ যি ধৰণে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। আচলতে তেওঁৰ যেতিয়া ডেড বডি ওলাইছে, সেই আপুনি মৃত্যুৰ শৰটোক যি ধৰণে ওলাইছে আপোনালোকে আচলতে গোটেই চাব নোৱাৰা এটা পৰিৱেশ। আৰু মানৱ জাতিয়ে লজ্জিত হৈছে, আমি অসমবাসী হিচাপে আমি লজ্জিত হৈছোঁ। আৰু ভগৱানৰ ওচৰত আমি লজ্জিত হৈ আমি ক্ষমা বিচাৰিছোঁ যে আমি মানুহ হৈ পাছতো এনেকুৱা ধৰণৰ নিকৃষ্ট এখন সমাজত আমি কিছুমান ব্যক্তি আছে, সেইসকল ব্যক্তিক চিনাক্ত কৰিব লাগে। আৰু এই গোটেই ঘটনাবিলাকৰ লগত আমি চিন্তা চৰ্চা কৰি গোটেই কথাখিনি যেতিয়া বুজ ল'লোঁ, কিন্তু ইয়াৰ লগতে জড়িত হৈ থকা কথাটো হ'ল যে ড্ৰাগছ বা কানিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে এনেধৰণে প্ৰায় কাম কৰি আছে। আৰু তিনিচুকীয়া জিলাত অকল এই ৰোহিত বাহাদুৰ চেত্ৰী বুলি নহয়, ইয়াৰ লগতে আমাৰ বৰহাবজানৰ নিবাসী ছাত্ৰ এজন হেৰাই আছে, ৰূপাইৰ বিষয়ে আপোনাৰ এজন ছোৱালী হেৰাই আছে। আচলতে গোটেই জিলাখনতে কি হৈ আছে, এইজন ছোৱালী আচলতে এই কিশোৰজন অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ বাবেই ধৰা পৰিল নেকি? বাকী আমাৰ যিসমূহ ডুমডুমা, বৰহাবজান এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবোৰ এনেকৈ আহি অৰুণাচলৰ প্ৰদেশৰ ক'ৰবাত লৈ যোৱা হয় নেকি? আচলতে গোটেই ব্যৱস্থাটোৰ ওপৰত প্ৰশাসনে কটকটীয়াকৈ নজৰ দিয়ক, গোটেই তদন্ত কৰক। আৰু এই যি ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেধৰণৰ আক্ৰমণ হৈছে, গোটেই ঘটনাবিলাক আমি গৰিহণা জনাইছোঁ। আৰু দোষীক এনেকুৱা ধৰণকে শাস্তি দিয়ক যাতে অন্য কোনোবাই এই কথাটো যদি মনলৈও আহে, তেওঁ যাতে ভয়ত তেওঁ 1000 বাৰ এই ঘটনাটোৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকে চিন্তা কৰিবলৈ আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে কিবা ধৰণৰ সুৰুঙা উলিয়াই দিয়ে দোষী বাচি যাবলৈ, বা এই পৰিয়ালে ন্যায় নাপায়, যি ধৰণৰ ন্যায় পাব লাগে ছাত্ৰজনে যদি ন্যায় নাপায়, তেতিয়াহ'লে কিন্তু জিলা ছাত্ৰ সন্থাই সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি বিভিন্ন জাতি জনগোষ্ঠী সংগঠন ঐক্যবদ্ধ কৰি ইয়াৰ শদিয়াবাসী ৰাইজক, অসমবাসী ৰাইজক একত্ৰ কৰি ধাৰাবাহিক আন্দোলনৰ গঢ়ি তুলিম আমি স্পষ্টকৈ সকীয়াই দিছোঁ।